Audio Jungle. Audio Jungle. অ' বৌ, নিৰ্মালিক ধৰ্মেশ্বৰী ঘৰৰ বোৱাৰীজনী চাবলৈ গলি নে? গ'লো, কিন্তু কি হ'ব, আপোনাৰ বোৱাৰীজনী কলৈকো পাত্তা নাপায়, একো কাম বনো নাজানে আৰু মুখখন যিহে চোকা, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে একোৱে নাজানে। ইমান সময়তে গ'লো আমি, বোলে আহক বহক সি, এনেকৈ চকী এখনো পাৰি নিদিলে হেই। চকীটো দূৰৰে কথা, শাহুৱেকে বহিবলৈ দিওঁতে তামোল এখনকো কাটি নিদিলে। এনেকুৱা বোৱাৰীনো লৈ আহেনে? আপোনালোকৰ ঘৰত আহিলে যিখিনি সা সন্মান পাওঁ, আপোনাৰ বোৱাৰীয়ে যিখিনি সা সন্মান দিয়ে বৰ ভাল লাগে। সেইকাৰণে আকৌ আপোনালোকৰ ঘৰত আহি থাকিবলৈ মন যায়। নহ'বনো কিয়, মই নিজে চাই চিতি আনিছো বোৱাৰী, ভাল গুণ থকা বোৱাৰী আনিছো। কামে বনে ৰূপে গুণে সকলোতে পাকৈত। তাকেহে বৌ, মই একেবাৰে আপোনালোকৰ বোৱাৰীজনীক গুণ গাই থাকো জানেনে। মই বোলো বৌহঁতৰ বোৱাৰীজনী ইমান ভাল, আজিকালিৰ দিনত এনেকুৱা বোৱাৰী পাবলৈ ভাগ্য লাগিব। গাঁৱৰ সকলোকে কৈ থাকো নহয়। সেয়ে নকবা দেই, মোৰ বোৱাৰীজনী আকৌ মুখ লাগিব। মুখ নালাগে, সিহঁতি জ্বলি পকি মৰিব। গাঁৱৰ মানুহে ভাল পালেই হ'ল আৰু, সকলোৰে লগত তাই মিলি জুলি থাকিলেই হ'ল আৰু। তাকেহে বৌ। মা শুই দেও, এয়া লওক চাহ। আইঐ, তুমি চাহে বনাই আনিলা নেকি? আপোনালোকে উঠনিৰ পৰা বহি আছে, মই বোলো চাহকণ খাই দিলে ভালো লাগিব। বৰ ভাল কাম কৰিলা, দিয়া খুই দিওঁ, মই আপোনালোকৰ কাৰণে তামোল কাটো। ঠিক আছে যোৱা। তাই পাকঘৰত ভাত বনাই আছিলে যে, আমাক এনেকৈ কথা পাতি থকা দেখিলে চাগে, সেইকাৰণে চাহকণ বনাই আনিলে। খা নহ'লে চাহকণ ঠাণ্ডা হৈ যাব। বৌ খাইছো। সোণালী, মই অফিচ যাওঁ। ঠিক আছে যোৱা। টিফিনটো ভৰাই ল'লানে? ললো। ঠিক আছে তেতিয়াহ'লে যাওক। ফোন এটা কৰিব আকৌ দুপৰীয়া। হ'ব, তুমি নক'লে মই ফোন কৰিমেই। তোমালৈ মনত পৰিবই ন, লাঞ্চ টাইমত ফোন কৰিম দিয়া। ঠিক আছে হ'ব বাৰু, বাই। বাই। এখেতক পঠিয়াই দিলো নহয়, এতিয়া পাকঘৰত বহুত কাম আছে, কাম বনখিনি কৰি লওঁগে। বোৱাৰী, বোৱাৰী। মা কি হ'ল? ইফালে ওলাই আহিবাচোন। গৈছো। যাওঁ, মায়ে বা কিয় মাতিছে, তাৰপিছতে আৰু কাম বনখিনি কৰিম। মা কি হ'ল, কিবা কাম কৰি আছিলা নেকি? নাই, এখেতক পঠিয়াই লৈছোহে, এতিয়াহে কামত লাগিম। আচ্ছা, কিবা কথা আছিল নেকি মা? কথা এটা আছিলে। এই বৰুৱানী খুৰীতে যে, তেখেতৰ ছোৱালীজনী বোলে হেনো তোলনি বিয়া কাইলে, তাকে মাতিবলৈ আহিছিলে, দুইজনী যাব লাগিব। হয় নেকি? তুমিতো বিয়া অহাৰ পৰা ধৰি ইয়াত বিয়া খাই পোৱা নাই, এখন ফাৰ্ষ্ট বিয়া ওলাইছে তুমি অহাৰ পৰা ধৰি। হ'ব দিয়ক মা, যাম দিয়ক। তাকে বোলো প্ৰেজেণ্ট এটা কিনিব লাগিছিলে। বাবাই তোমাৰ ওচৰত পইচা দি থৈ গৈছিলে নেকি? 500 টকামান। পইচাটো দি যোৱা নাই, মই কাম এটা কৰিম দিয়ক মা, মই এখেতক ফোন কৰি কিবা এটা লৈ আহিবলৈ দিম ছোৱালীজনীৰ কাৰণে। কিমান ডাঙৰ নো ছোৱালীজনী? হৈছে ডাঙৰ, তোমাতকে অলপ চাপৰ হ'ব আৰু। হয় নেকি? ঠিক আছে তেনেহ'লে, মই ক'ম বাৰু। হ'ব দিয়া, যোৱা এতিয়া তুমি তোমাৰ কামত লাগাগে। ঠিক আছে হ'ব মা। সোণালী। আপুনি হ'বনে অফিচৰ পৰা আহিলে? আহিলো দিয়া। প্লিজ আৰু মোক এইবোৰ বস্তু আনিবলৈ নিদিবা, মোৰ চইচ একেবাৰে বেয়া, কি আনিছো কি নাই ঠিক নাই। একো নহয় দিয়ক, কিনো আৰু তোলনি বিয়াহে। তথাপি ন, মাইকী মানুহৰ পচন্দ একেবাৰে নাজানো মই, তথাপি লৈ আহিছো। তুমি খুলি চোৱা যদি চাব পাৰা। নেলাগে দিয়ক, পেকিং কৰা আছে যেতিয়া আকৌ কিয়নো খুলি থাকো। কি আনিছেনো? লং ফ্ৰক এটা লৈ আহিছো। কিমান ল'লে? 600 টকা ল'লে। হ'ব দিয়ক, ছোৱালীজনী ওখ বোলে, এনেকুৱা ফ্ৰক পিন্ধিলে ভালে লাগিব। আৰু তাই পিন্ধিলেতো আপুনি চিনি পাবই, তেতিয়া মোক ক'ব আৰু আমি দিয়া ফ্ৰকটো বুলি, তেতিয়া মই চিনি পাম নহয়। এতিয়া নুখুলো দিয়ক। ঠিক আছে তেতিয়াহ'লে। আহক আপুনি ফ্ৰেছ হৈ লওক, মই আপোনাৰ কাৰণে চাহ অকণ বনাম। তাকে বহুত ট্ৰায়েল ফিট কৰিছো, চাহ অকণ খাবলৈ পালে মনটো ভাল লাগিব। ঠিক আছে যাওক, আপুনি ফ্ৰেছ হৈ লওক। অ'কে ঠিক আছে। বোৱাৰী তুমি ওলাইছানে? মা ওলাই আছো। ভাল কাপোৰ এযোৰ পিন্ধিবা আকৌ দেই, যাতে একেবাৰে বিয়া তুমিয়ে জিলিকি থাকা, মানুহে তোমাক দেখি বাহ ক'ব লাগিব, ছোৱালীজনী ৰূপে গুণে সকলোতে আছে বুলি। নোহোৱাৰ আগত মই কৈ ফুৰো নহয়, মোৰ বোৱাৰীজনী অমুক তমুক বুলি, নহ'লে বেয়া কাপোৰ পিন্ধি গ'লেকে মানুহে মুখে হাঁহিব। ঠিক আছে হ'ব মা, দিয়া ওলোৱা সোনকালে গৈ সোনকালে আহিব লাগে। হ'লেই আৰু ৰ'ব, এইযোৰ কাপোৰ পিন্ধিছো, কেনেকুৱা লাগিছে মা? ৱাও, বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। এইযোৰ আকৌ কেতিয়া ল'লা? এইযোৰ কিয়, আপোনালোকৰ মনত নাই নেকি? জোৰণতচোন আপোনালোকে দিছিলে এইযোৰ কাপোৰ। হয় নেকি? আমি দিছিলো নেকি? পাহৰিয়ে থাকিলো নহয়, ইমানবোৰ কাপোৰ দিয়া গ'ল আৰু কোনযোৰ কি দিছিলো পাহৰিয়ে থাকিলো। দিয়া বৰ ধুনীয়া লাগিছে, এতিয়া গৈ থাকো ব'লা। ঠিক আছে মা, ব'লক। মা মোক ভাল লাগিছে নে? বহুত ধুনীয়া লাগিছে তোক। মানুহ আহিলে মাতবোৰ কৰিবি আকৌ, মই ভিতৰৰ কামত লাগোগে ৰহ, কোনোবাই বিচাৰিলে ভিতৰলৈকে পঠিয়াই দিবি। ঠিক আছে হ'ব দিয়া মা। আইঐ, মৰম লগা কইনাজনী, ইমান মৰম লাগিছে নহয়। দেৱাশ্ৰী, বৰ ধুনীয়া লাগিছে তোমাৰ কাপোৰযোৰত। থেংক ইউ বৰমা। এইজনী বাবুদাৰ বৌজনী নেকি? বাবুদাৰ বৌজনী। বৌ, আপোনাৰ কাপোৰযোৰ বৰ ধুনীয়াকৈ জিলিকি আছে, ভাল লাগিছে দেই। থেংক ইউ ছ' মাছ, তোমাকো বৰ প্ৰীতি লাগিছে। থেংক ইউ বৌ। তহঁতে আহিলি? আহিলো দে, তই কেতিয়াবা আহিলি নেকি? হ'ল টাইম বাৰু, ইয়াতে আছো। এইজনী তোৰ বোৱাৰীজনী নেকি? মোৰে বোৱাৰীজনী। তোৰ বোৱাৰীজনীৰ কথা বৰ শুনিছো গাঁৱত আহি। হয় নেকি? ভালকে কৈছে নে বেয়াকে কৈছে?
সেয়া আৰু ৰূপে গুণে বৰ ধুনীয়া, কামে কাজে বৰ ভাল বুলি এতিয়া সন্মুখত দেখিছো যে। দেখাই শুনাই বাৰু ভালেই, কিন্তু কাম বনহে কেনেকুৱা কৰে সেইটোহে দেখা নাই। যাবি আকৌ আমাৰ ঘৰলৈ এপাক, তেতিয়াহে গম পাবি। পিছে বোৱাৰী অনা কিমান বছৰ হ'লনো? এবছৰ হ'ব আৰু। পুৰণাই হ'লে মানে। ক'তনো সদায় নতুন হৈ থাকিব। এতিয়া আৰু ল'ৰা ছোৱালীৰ কথা ভাবিব লাগে আৰু। ইমান সোনকালে নালাগে দে, আৰু দিন আছে নহয় ল'ৰা ছোৱালী তুলিবলৈ কাৰণে। কত মানুহে কিমান দিনৰ মূৰত ল'ৰা ছোৱালী তোলে। এতিয়া অলপ ঘূৰি পকি লওক, তাৰপিছত ল'ৰা ছোৱালীৰ কথা ভাবিব। চাবি আকৌ, এইটো আশা কৰোঁতে পিছত ল'ৰা ছোৱালী নোহোৱাকৈ থাকিব, তেতিয়াহে মজাটো পাবি। হ'ব দে, বিয়ালৈ আহিছ বিয়া কথা পাত আকৌ, কিয়নো এইবোৰ কথা পাতি আছ। এই ফাটা মুখ যে ওলাই যায়। তহঁতি কিবা খালিনে? নাই, আহিছোহে। ভিতৰলৈ হাঁহি। বোৱাৰী তুমিও আহা। ঠিক আছে বলক। মোৰ বোৱাৰীৰ কথা বেয়াকৈ ক'বলৈহে, তাৰপিছত নিজৰ এজনী বোৱাৰীৰ লগতে খাবলৈ পৰা নাই। সেই এজনী বোৱাৰীকে বেলেগ খুৱাই দিছে, নিজৰ কথাবোৰ লুকুৱাই ৰাখে। ক'বলৈ মন যায় মানুহবোৰক। সিদিনা বিয়া হোৱা ঘৰত হুলস্থুল নকৰোঁ বুলিয়ে একো নকলোঁ আৰু, নহ'লে একেবাৰে লাগিয়ে গ'লো হয়। সিহঁতি জ্বলি পকি মৰিছে মোৰ বোৱাৰীজনীক দেখি। ল'ৰা ছোৱালীৰ কথা কৈছে নহয়, বাপেকে তাকো দেখা আছে তহঁতক। মোৰ বোৱাৰীয়ে ল'ৰা ছোৱালী তুলিব পাৰে নে নোৱাৰে দেখা আছো ৰ। এনেকৈ ঘূৰি পকি ফুৰিবলৈ পাইছে যে সিহঁতে জ্বলিছে মানে। কি হ'লনো মা, আপুনি খং কৰি থকা নিচিনা লাগিছে? কিনো হ'ব আৰু, বিয়াত কেনেকৈ তোমাক কৈ আছিলে শুনা নাছিলা? কওক দিয়ক, সেইবোৰ কথানো এতিয়া ভাবি থাকিব লাগেনে? সেইবোৰ মানুহৰ লগত লাগি লাভ নাই। কিয় নালাগিম কোৱা? এনি টাইম কামোৰতে থাকে, বেলেগৰ ভাল হোৱাটো নিবিচাৰে সিহঁতে। এইবোৰ মানুহক মুখে মুখে উত্তৰ দিব লাগে। বিয়াৰ কাৰণে বাচিলে, নহ'লে কিন্তু কথা দিগদাৰ কৰি দিলো হয় মই। হ'ব দিয়ক মা, বেয়া কথা কোৱা নাই নহয়, ল'ৰা ছোৱালীৰ কথাহে কৈছে। হ'ব আৰু, আমিও চিন্তা কৰিম নহয় পিছত। সেইটোৱেতো কৈছো, এবছৰ নহওঁতে ল'ৰা ছোৱালী তুলিব লাগে নেকি? নিজৰ বোৱাৰীজনী ঘৰতে পেট হৈ আহিছে যে, সেইকাৰণে লোকৰজনীকো ক'বলৈ আহিছে। সেইকাৰণেতো নিজৰ বোৱাৰীজনীৰ লগত খাব নোৱাৰিলে। এনেকুৱা মানুহৰ লগত এনেকুৱাই গতি হয়। তথাপি সিহঁতৰ লেবেল নাচাওঁ কেলে, চুঙা চাই খোপা দিবলৈ মন যায়। হ'ব দিয়ক, মই ঠাণ্ডা হওক, আপুনি বহক, মই আপোনাৰ কাৰণে চাহ অকণ বনাওঁ। আৰু এইবোৰ কথা বাদ দিয়ক, যোৱা কথা যাবলৈ দিব লাগে। ঠিক আছে, যোৱা নহ'লে চাহ অকণ বনোৱাগে, খাই লওঁ। হ'ব মা। মা আজি বহুত খং উঠিছে জানেনে? কি হ'ল আকৌ খং উঠিবলৈ এতিয়া? বিয়াত যে গৈছিলোঁ, তাত মানে মানুহ এগৰাকীয়ে মোক কিবা কিবি কৈছিলে আৰু ল'ৰা ছোৱালীৰ বিষয়ে। মায়ে মানে ক'লে এতিয়ানো ল'ৰা ছোৱালী তুলিব লাগে নে, এবছৰে হোৱা নে, তুলিব আৰু পিছত। সেইটো কথাকে মানে মায়ে খং কৰি আছে। বিয়াতনো এইবোৰ কথা কিয় ওলাব লাগে বুলি। সঁচাকৈ মানুহবোৰে আৰু, বিয়াতনো এইবোৰ কথা কিয় ওলাব লাগে, ময়ো বেয়া পাইছোঁ। মানুহবোৰ তেনেকুৱাই, কিয় জানো? শুনা না, আমিও এতিয়া ল'ৰা ছোৱালীৰ কথা ভাবিব লাগে আৰু। এবছৰ হ'বই যিহেতু, আৰু কিমান দিনো আছে। তাকে ময়ো চিন্তা নকৰা নহয়, সন্তান হোৱাৰ পিছত আৰু কোনো একো কথা ক'ব নোৱাৰে। তাকেই, মাতো আৰু বেলেগ নাতি বুলিবলৈ নাই, তুমি অকল ল'ৰা। সেইকাৰণে মা মনত ভাবিব পাৰে ন, মায়ে আমাক প্ৰকাশ নকৰিব পাৰে। গুড নিউজটো আমি মাক ফাৰ্ষ্টে দিব লাগিব। ঠিক আছে, হ'ব বাৰু। বোৱাৰী কথা এটা কওঁ, বেয়া পাবা নেকি? কি কথা মা, নাপাওঁ দিয়ক, কওক। মানে তোমাৰ এতিয়া এবছৰ পাৰ হৈ গ'ল, 1.5 বছৰ মানে হ'ল। এতিয়া আৰু মোক নাতি এটা লাগিছিলে। মা, বহুত ঘূৰিলা, বহুত ফুৰিলা আৰু, মোৰো মন যায় দিয়াচোন নাতিৰ লগত খেল ধেমালি কৰিবলৈ। ঠিক আছে, হ'ব বাৰু। নিৰ্মালী কোনফালে যাওঁ? নাই, এনেই ওলাই আহিছোঁ। হেৰি ঘৰৰ বোৱাৰীজনী কিবা ল'ৰা ছোৱালী হৈছেনে নাই নাই হোৱা। সেইজনী বাজিয়েই হ'ব নেকি? 2 বছৰেই হ'লচোন, এতিয়ালৈকেনো ল'ৰা ছোৱালী হোৱা নাই নে? তাকেও, মই বেলেগৰ কথা পাতি ফুৰা মানুহ নহয় যে, গম পোৱা নাই বাৰু এতিয়া, কিন্তু নাই হোৱা বুলি জানো আৰু। নিৰ্মালী, কথাটো কাক ক'লেও গাত লগাই? মই হ'লে কাকো গাত লগাই কোৱা নাই দেই, কথাটোহে কৈছোঁ। কাৰোবাৰ যদি গাত লাগিছে সেইটো নাজানো আৰু। আমিও আকৌ বেলেগৰ কথা পাতি ফুৰা মানুহ নহয়। মই সুধিছোঁহে, মই বোলো কিবা হৈছে নেকি? নহ'লে তই খবৰ এটা লৈ আহিবলৈ নোৱাৰ? তই সিহঁতৰ ঘৰত গৈ থাকৰ কাৰণে মই বোলো তই জান নেকি, সেইকাৰণে সুধিছোঁ দে। সোধাৰ কাৰণে বেয়া পাইছ যদি নুসুধো আৰু। হ'ব দে, মই বেলেগ এটা কামৰ কাৰণেহে ওলাই আহিছোঁ ৰ। দেৰি হ'লে আকৌ দিগদাৰ হৈ যাব নহয়। ঠিক আছে, যা নহ'লে। আই, এইজনীকচোন একো সুধিবই নোৱাৰি সিহঁতৰ ঘৰৰ কথা, গোটেইজনী একেবাৰে জেকজেকাই আহে। এইষাৰ কথা চাগে আকৌ লগাই দিবগে, মই এনেকৈ তেনেকৈ কৈছোঁ বুলি। লগাই দিয়ক, মই কি ভয় খাই আছোঁ নেকি? কথাটোহে সুধিছোঁ, ল'ৰা ছোৱালী হৈছে নে নাই। সেইজনী মোৰ বোৱাৰীজনীৰ পিছত ইমানকৈ কিয় পৰি থাকে মই নাজানো। মই সিহঁতক কৈছোঁ মোক নাতি এটা লাগে বুলি, কিন্তু ইমান পটককৈ নাতি লাগে বুলি ক'লে উলিয়াই দিব নোৱাৰে নহয়। ভগৱানেওতো দিব লাগিব ন। গোটেইজনী একেবাৰে আপোনাৰ বোৱাৰীজনী কিজনী বোলে বাজি হ'ব এনেকৈ কৈছে। মোৰ আকৌ বৰ খং উঠিলে নহয়, ময়ো দিলোঁ বাপেকে। গম পাইছে মই তাকে দিছোঁ বুলি। দিব লাগে, এনেকুৱা মানুহক দিব লাগে। লোকৰ কথাকে এনি টাইম পাতি ফুৰে। হ'ব দিয়ক বৌ, মই কাম এটাৰ কাৰণেহে আহিছিলোঁ, তালৈ যাওঁ। মই বোলো কথাষাৰ কৈয়ে যাওঁ। সেইজনী কি জান, তাই কক বুলিয়ে কৈছে। তই মোৰ আগত এইবোৰ কথা কক বুলিয়ে কৈছে তাই। জানি শুনি এইবোৰ কৰি থাকে তাই, মহা বদমাছ। তেনেকুৱাই। হ'ব দে, তই যা। ঠিক আছে। বাবা। কি হ'ল কোৱা মা? মানুহবোৰে বহুত বু বাবা কৰিছে। তহঁতৰ বিয়া অহা বহুত বছৰেই হ'ল ন,
সেইকাৰণে মানুহবোৰে কৈছে এতিয়ালৈকে যে ল'ৰা ছোৱালী হোৱা নাই, ছোৱালীজনী বাজিয়ে হ'ব এনেকৈ বুলি কৈছে। মানে বোৱাৰীৰ কথা কৈছে আৰু। সেইকাৰণে মই ভাবিছো তহঁতে এতিয়া সেইবোৰ কথা ভাবিব লাগে। মই বাৰু বোৱাৰীকো কৈছো কথাটো। তোৰ লগত বোৱাৰীয়ে কথাটো পাতিছেনে নাই নাজানো, কিন্তু মানুহবোৰৰ কথা শুনি মই আৰু ৰ'ব নোৱাৰিলো। মই ভাবিছিলো কেইদিনমান দেৰিকৈ তুলিব আৰু সন্তান। মা, তাই মোক কৈছে কথাটো। তাকে বোলো কাইলৈ ডক্টৰৰ ওচৰৰ পৰা এবাৰ আহোগে, ডক্টৰে বা কি কয়। ঠিক আছে, হ'ব বাৰু। সোণালী, তোমাৰ ওলাই হ'লনে? হৈছে ৰ'বা, গৈছো। হ'ল বলক। মা, আমি আহিছো দেই। যা যা। পইচা ললি নহয়? ললো। ঠিক আছে, যা। ব'লা সোণালী, আমি গৈ থাকো। ঠিক আছে, বলক। বোৱাৰী আজি হস্পিটেল গ'লে কামকেইটা মই কৰি থ'ব লাগিব। তাইনো আকৌ তাৰ পৰা আহি ভাত বনাবনে? মই ভাতকেইটা বনাওঁগে। আহি পোৱালে কেইটা বজাত আৰু ঠিক নাই। দালি আলুকে বনাওঁ আৰু কিবা ভাজি অকণ বনাই দিম আৰু সেইকণে হৈ যাব। শুনকচোন, মই বাৰু মাক কি মুখ দেখামগে? মই কোনখন মুখেৰে ক'মগে মই যে মা হ'ব নোৱাৰো, আৰু মা হ'লেও যে মই জীয়াই থাকিব নোৱাৰো? কোনখন মুখেৰে ক'ম? মানুহবোৰে ঠিকেই কৈ আছে মই কি এগৰাকী ভাল বোৱাৰী হ'ব নোৱাৰিম নেকি এতিয়া? আৰে তুমি নেকান্দিবাচোন, সকলো ঠিক হৈ যাব ৰ'বা। ডক্টৰে কি ক'লে শুনা নাপালা? পাইছো, তথাপি একো নহয়, পিছত সকলো ঠিক হৈ যাব নহয়। নাজানো আৰু মই। এতিয়া এইবোৰ চিন্তা কৰি নাথাকিবা। এইবোৰ চিন্তা মনৰ পৰা আঁতৰাই দিয়া। এদিন নহয় এদিন তুমি মা হবাই, সেইটো গেৰাণ্টি আছে। কিন্তু কেতিয়া হ'ম? মাকতো এতিয়াই নাতি লাগে। মই নাতি দিব নোৱাৰো যদি মায়ে মোক বেয়া পায় তেতিয়া কি হ'ব? একো নহয় মায়ে আকৌ তোমাক কিয় বেয়া পাব? মায়ে তোমাক ইমান ভাল পায়, আৰু মায়ে তোমাক চাই চিতি বিয়া পাতি আনিছে ন মোলে। তাৰ পিছতো আকৌ তোমাক কিয় বেয়া পাব? তুমি এইবোৰ চিন্তা এনেই কৰি আছা। মায়ে তোমাক কেতিয়াও বেয়া নাপায়। ঠিক আছে, বলক নহ'লে ঘৰলে। মই কিন্তু মাক কথাষাৰ নকওঁ, মোৰ ভয় লাগে। আপুনিয়ে ক'ব কথাষাৰ। হ'ব সোণালী, হ'ব, মই ক'ম বাৰু। তুমি এইটো কান্দা বন্ধ কৰাচোন, তেতিয়াহে আমি ঘৰলৈ যাব পাৰিম। ঠিক আছে, হ'ব। ইহঁতৰচোন বৰ দেৰি হ'ল। মোৰ ভোক লাগিছে নহয়, একেলগে খাওঁ বোলো ভাত কেইটা। এতিয়ালৈকে চোন আহিয়ে পোৱা নাই। তহঁতে আহিলি? মই উঠনিৰ পৰা ৰৈ আছো ভাত খাবলৈ কাৰণে। বৰ দেৰি হ'ল ন? মা, দেৰি হ'ল অলপ। কি ক'লে ডক্টৰে? মা, এখেতে ক'ব দিয়ক, মোৰ অলপ ভাগৰ লাগিছে। ভৰি হাতকেইটা ধুই লওঁগে। তুমি যোৱা। বাবা, কিবা হ'ল নেকি? বোৱাৰী এনেকৈ মন মাৰি গৈছে যে? মা, কথা এটা হ'ল। কি কথা নো? মানে মা, তাই এতিয়া মা হ'ব নোৱাৰে। কি? মা, কিন্তু ডক্টৰে এইটোও কৈছে যে তাই এদিন নহয় এদিন মা হ'ব। কিন্তু কেতিয়া? সেইটো গেৰাণ্টি দিয়া নাই। আৰু যদি কেতিয়া মা নহয় তেতিয়া কি হ'ব? একো নহয় মা, সেইটো চিন্তা কৰি থৈছো আমি তেতিয়া কেঁচুৱা এডপ্ট কৰিম। কি? লোকৰ কেঁচুৱা এডপ্ট কৰিবি? নাই দেই, এইটো কথা নহ'ব। কিন্তু মোক নিজৰ নাতি লাগে। বেলেগৰ কেঁচুৱা এটাক মই নিজৰ নাতি বুলি কেতিয়াও ভাবিব নোৱাৰো, আৰু এইটো কথা তহঁতে কেতিয়াও নাভাবিবি। কিন্তু মা, মানুহবোৰে ঠিকেই কৈছিলে নেকি তাই বাজি হ'ব বুলি? আৰে আৰু সেইবোৰ কথাকে ভাবি আছা তুমি? এইবোৰ কথা ভাবি নাথাকিবাচোন। মানুহে যি টি ক'ব তাকে তুমি বিশ্বাস কৰি ল'বা নেকি? হ'ব নহয় এদিন নহয় এদিন। এতিয়া বাৰু মানুহক মই কি উত্তৰ দিম যে মোৰ বোৱাৰী মা হ'ব নোৱাৰে? কেতিয়া হয় ঠিক নাই, এনেকৈ ক'ম নেকি মই মানুহবোৰক? বৰ লাজ পাম দেই। ৰূপে গুণে কামে বনে সকলোতে পাকৈত থয়, কিন্তু তাই যদি এই বাজি দাগটো লাগি যায় তেতিয়া কি হ'ব? নিৰ্মালী, ৰচোন, তোৰ লগত বৰ ডাঙৰ কথা এটা আছিল। বৌ কওকচোন। এই মানে তই এনেকুৱা মানুহক জাননে যিয়ে মানে কেঁচুৱা হোৱাত সহায় কৰে? কিয় বৌ? কি কবি, তই কিন্তু কাকো নকবি দেই। তোক মই নিজৰ বুলি ভাবিহে কৈছো, আৰু তই আমাৰ ভাল চিন্তা কৰাৰ কাৰণেহে কৈছো। বোৱাৰীজনী ল'ৰাটোৱে কালি হস্পিটেললৈ গৈছিলে। ডক্টৰে কৈছে বোলে বোৱাৰীজনী কেতিয়া মা হয় ঠিক নাই। কি? তাকে বৰ চিন্তা হৈছে। তাকে ভাবিছো কিবা অলপ গাঁৱলীয়া ঔষধো খুৱাই চাওঁ, কিজানিবা হয়ে। তেনেকুৱা এজন মানুহ আছে, বৰ প্ৰমাণিত, কিন্তু পইচা কেইটামান বেছিকৈ লাগিব। আমাৰ বাইদেউ জীয়েকক সেই মানুহজনৰ পৰাই ঠিক কৰিলে। হ'ব দে, পইচা কথা চিন্তা নকৰিবি। মই যেনেকৈ নহওক পইচা দিম। খালি মোৰ বোৱাৰীজনীৰ পৰা বাজি দাগটো আঁতৰাব লাগে, তাই সন্তান হ'ব লাগে। সেইটোকে মই চিন্তা কৰি আছো। যেনেকৈ নহওক, নহ'লে মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হ'ম। ঠিক আছে বৌ, মই বাৰু কথাষাৰ ক'ম। আপুনি কাম এটা কৰিব, মই আপোনাক নম্বৰটো দি দিম। আপুনি নহ'লে নিজে কথা পাতি চাব। দিবিচোন, মই নিজে কথা পাতিম দে। মই নিজে কথা পাতিলে সকলো কথা খুলি ক'ব পাৰিম, আৰু মাতিলেও যাব পাৰিম। বৌ, মই নম্বৰটোৰ ল'ৰাটোৰ হাততে দি পঠিয়াম। ঠিক আছে, হ'ব বাৰু। আহিছো দেই এতিয়া। যাওক বৌ। ৰাম, গাঁৱৰ মানুহে যি ক'লে তাকে লাগিলেচোন। ইমান ধুনীয়া বোৱাৰী এজনী ৰূপে গুণে কামে বনে এতিয়া সন্তান নহ'লে সকলোৱে হাঁহিব। ভগৱানে তাইক সন্তান এটা দিলেই হ'ল আৰু। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, ইমান ভাল বোৱাৰীজনীনো এনেকুৱা হ'ব লাগেনে? হেল্ল', হয়, কোনে কৈছে? হয়, মই পানীগাঁৱৰ পৰা কৈছিলো। হয়, কওকচোন, কিবা সমস্যা আছিল নেকি? হয় প্ৰভু, বৰ ডাঙৰ সমস্যা এটাৰ কাৰণে আপোনালৈ ফোন কৰিছো। কওকচোন আপোনাৰ সমস্যাটো। মানে মোৰ বোৱাৰীজনী বহু বছৰেই হ'ল, এতিয়ালৈকে সঠিক সন্তান হোৱা নাই। তাকে মানুহ এগৰাকীয়ে আপোনাৰ নম্বৰটো দিলে আপোনাৰ লগত যোগাযোগ কৰিবলৈ। আচ্ছা, আপুনি কাম এটা কৰিব, আহিব নহ'লে এপাক আমাৰ ঘৰলৈ। মই এড্ৰেছটো দি দিম। হ'ব, কেতিয়া যাব লাগে আপুনি কৈ দিব, মই নিশ্চয় যাম।
লিষ্ট এখন দি দিম কি কি লাগে আপুনি সেইবোৰ সামগ্ৰী লৈ আহিব ঠিক আছে হ'ব প্ৰভু হ'ব দিয়ক এতিয়া মই ৰাখিছো ঠিক আছে হ'ব ইহঁতৰ কথাটো এতিয়া নাজানা নহ'লে আকৌ ভাবিব মায়ে তলে তলে বহুত কাম কৰি আছে যেতিয়া বোৱাৰীজনীক বিচাৰে তেতিয়া বোৱাৰীজনীক কম আৰু মাথো ভালে বোলে সন্তানটি হ'লেই হ'ল আৰু সোণৰ গহনাটোকে বেছি দিব লাগিব সেইখিনি বেছি টকা যিমান পাওঁ চব তাতে লগাম মাথো মোৰ বোৱাৰীজনী বাজি ডাকটো নালাগক মানুহে মোক হাঁহিব নোৱাৰক মা আপুনি ক'ৰবালৈ যায় নেকি এনেকৈ মোনাচনালৈ ওলাইছে যে এই বৰমাহঁতৰ ঘৰৰ পৰা আহোঁগে অঁ হয় নেকি মোকো লগ ধৰিব পাৰিলে হয় মই অকলেহে আছো ঘৰত নালাগে নালাগে তুমি যাব নালাগে মই ৰাতি নাথাকো নহয় সোনকালে গুচি আহিম সেয়া আকৌ কি লৈছে চাওঁ শাক কেইডালমান লৈছো বৰমাই খাই বৰ ভাল পায় নালাগে দে চাবলৈ শাক কেইডালনো কি চাবা হ'ব দিয়া মই যাওঁ আকৌ উভতিব লাগিব নহয় আপুনি যদি কোৱা হয় একেলগে ৰাতিপুৱাই পঠিয়াই দিব পাৰিলো হয়চোন গাড়ীখন লৈ নালাগে দিয়া তাৰ অফিচ আছে নহয় কি অফিচ যাওঁ মই পাৰিম নহয় আজিকালি লাইন গাড়ী চলিয়ে থাকেচোন গাঁৱে ভূঞে এই টমটম কেইখন তাতে যাম দিয়া ঠিক আছে নহ'লে আপুনি যাওক বাবা এয়া ৰক আপুনি যি যি কৈছিলে সকলোখিনি লৈ আহিছো দিয়া দিয়া বাবা একেবাৰে বিপাঙত পৰিছো মই মুঠতে আপুনি যেনেকৈ নহওক বোৱাৰীজনীক সন্তান এটা দিয়ক আৰু হ'ব হ'ব চিন্তা নকৰিবা মই যিমানবোৰ ঔষধ দিছো সকলোবোৰে প্ৰমাণিত তুমি সুধি চাব পাৰা হয় বাবা কৈছে এজনীয়ে তাইৰ বায়েকৰ ছোৱালীজনীও বুলিও সন্তান হোৱা নাছিল আপোনাৰ ঔষধ লৈহে সন্তান প্ৰাপ্ত হৈছে আহক আহক বহকি ঠিক আছে বলক মই মানে ঔষধটো বনাব লাগিবতো ঠিক আছে হ'ব কাম এটা কৰিবা মই যিটো ঔষধ দিওঁ সেইটো ৰাতিপুৱা খুৱাবা আৰু ৰাতি খুৱাবা তাকো বাঢ়ি পেটত একো খাব নোৱাৰিবা তাই ৰাতিপুৱা সময়ত খালী পেটত খাব লাগিব ঠিক আছে হ'ব চাহৰ লগতে মিক্স কৰি দিছো তাইকতো এনেকৈ দিব নোৱাৰি নহ'লে তাই গম পাই যাব মই কিবা ঔষধ খুৱাইছো বুলি বোৱাৰী বোৱাৰী অঁ মা কি হ'ল আৰু এয়া কি চাহ আকৌ তোমালৈ লৈ আহিছো খোৱা আকৌ চাহ মা আপুনি ইমান সোনকালে উঠি চাহ বনালে নে মই বনালো হয় নহয় আপুনি কিয়নো কষ্ট কৰিব লাগে একো নহয় দিয়া এদিন চাহ মই বনালো যেনিবা তাতেনো কি হ'ল এইখিনি খাই দিয়া থৈ দিয়কচোন মা খাম দিয়ক এতিয়া খাই দিয়া নহ'লে চাহকণ ঠাণ্ডা হৈ যাব ঠিক আছে দিয়ক নহ'লে মা কি দিছিলে চাহত টেষ্টটো ইমান বেয়া আহিছে মই চাহ বনালে বনৌষধি এটা দি দিওঁ সেইটোকে আজি দি পেলাই বনাইছো পেট চাফা কৰি দিয়ে তুমি গোটেইখিনি খাই দিয়াচোন গোটেইখিনি খাব নোৱাৰিমে চাগে মা কেনেকুৱা লাগিছে মুখখন বেজেৰা বেজেৰি একো নহয় খোৱা মোৰ পেটটোৱে বিষাইছেচোন চাহকণ খাই দিয়াৰ লগে লগে কি পেট বিষাইছে মা বৰ বেয়াকৈ খামুচ মাৰি ধৰিছে কি কৰোঁ বাৰু এতিয়া মই কি হ'ল সোণালী মোৰ পেটটো বৰকৈ বিষাইছে চাহকাপ খোৱাৰ লগে লগে মই থাকিব পৰা নাই প্লিজ ডক্তৰ মাতা মই মৰি থাকিম এতিয়া যি কামুৰিছে পেটটো আৰে চাহকাপ খোৱাৰ লগে লগে তোমাৰ পেটটো এনেকৈ বিষাইছে যে কিহৰ কাৰণে ৰবা মই মাতো ডক্তৰ ঠিক আছে হ'ব আৰে মই এয়া কি কৰি পালো এই ঔষধটো খোৱাৰ লগে লগে যে এনেকৈ পেটৰ বিষত চটফটাই পৰিছে কি কৰোঁ বাৰু এতিয়া মই মই মানুহজনলৈ ফোন কৰিব লাগিব কি ঔষধ দিলে তেখেতে যাৰ কাৰণে বোৱাৰীজনী এনেকুৱা অৱস্থা হ'ল হেল্ল' হয় বাবা মই কৈছো আপুনি এয়া কি ঔষধ দিলে মোৰ বোৱাৰীজনী খোৱাৰ লগে লগে ইমান পেটৰ বিষত চটফটাই পৰিছে যে আপুনি ঔষধ খোৱালে নেকি কিহৰ লগত খুৱাইছিলে বাবা মই সিহঁতে গম নোপোৱাকৈ চাহতে মিলাই দিছিলো তাৰ পিছতে এনেকুৱা অৱস্থা হ'ল আপুনি পাগল নেকি তাইক চাহৰ লগত কিয় দিব লাগে ঔষধখিনিকে খুৱাই দিব লাগে এতিয়া মই একো কৰিব নোৱাৰি এইটো আপোনাৰ ভুল আপুনি কি কৰে কৰি থাকক মোক ইয়াৰ মাজলৈ নাটানিব হেল্ল' ফোনটো কাটি দিলেচোন কি কৰোঁ বাৰু এতিয়া মই সিহঁতক কোৱাৰ লগে লগে যদি মোক বেয়া বুলি ভাবে তেতিয়া কি হ'ব যাওঁ বোৱাৰীজনীৰ ওচৰলৈ যাওঁ ডক্তৰ আহিলেই ডক্তৰে বা কি কয় তাৰো ঠিক নাই তাইৰ পেটত বেয়া বস্তু এটা গৈছে সেইকাৰণে তাই এনেকৈ চটফটাই পৰিছে কি খাইছিল তাই আজি তাই চাহ একাপৰ বাহিৰে একোৱে খোৱা নাই চাহকাপ খাওঁতেনো ইমান পেটৰ বিষ হ'ল নে চিন্তা নকৰিবা মেডিচিন দি দিছো ভাল হৈ যাব ঠিক আছে ডক্তৰ হ'ব দিয়ক গৈ থাকক আপুনি হ'ব মা তুমিতো চাহকাপ আজি বনাইছিলা চাহকাপত কিবা বেয়া পোক চোক পৰিছিলে নেকি যাৰ কাৰণে তাই পেটৰ বিষ হ'ল মোক ক্ষমা কৰি দিবি মই চাহৰ লগত এটা ঔষধ মিলাই দিছিলো কি ঔষধ ঔষধ মই এজন বাবাৰ তাত গৈছিলো যোনজন বাবাই সন্তান নোহোৱা মানুহক সন্তান হোৱাই দিয়ে এই বাবাজনৰ পৰা ঔষধ এটা আনিছিলো মই আৰু বাবাজনে নকলে যে মোক কেনেকৈ খুৱাব লাগে মই সেই ঔষধখিনি চাহৰ লগত মিলাই দিলো আৰু সেইখিনি খোৱাৰ লগে লগে বোৱাৰী এনেকুৱা অৱস্থা হৈ গ'ল মা তুমি ইমান তললৈ যাব পাৰা মই তাইৰ ভালৰ কাৰণে কৈছিলো যাতে সেই বাজি দাগটো তাইৰ গাত নালাগক তাৰ কাৰণে এনেকুৱা কৰি আছিলো কিন্তু মা তোমাৰ কাৰণে যদি আজি তাইৰ প্ৰাণ গ'লগৈ হয় তেতিয়া কি কৰিলা হয়